মইনাহঁত, আজি মই এটা ধুনীয়া বস্তু কথা তোমালোকলৈ ক'ম বুলি আহিছোঁ। এই কথাটো শুনি তোমালোকে ভাল পাবা। বৰ সকলোৱে জনা কথা এটাকে, কিন্তু আজি অলপ বেলেগ ধৰণে মই ক'ম দেই। চোৱা, আজি টপিকটোৰ নাম হৈছে চুমা খোৱা শিল। চুমা খোৱা শিল বুলি কওঁতে কিবা এটা আচৰিত লগা নাইনে? শিলেও চুমা খায়নে? খায়। খ্ৰীষ্টপূৰ্ব 500 বছৰৰ আগতে কি আছিলে, গ্ৰীচৰ থেলাচি নামৰ জিলাখনত মেগনেছিয়া নামৰ এখন প্ৰসিদ্ধ চহৰ আছিল। তাত ক্ৰেট নামৰ এখন পাহাৰীয়া ঠাই আছিল। সেই মেগনেছিয়া চহৰখনতে আকৌ ক্ৰেট নামৰ এখন পাহাৰীয়া ঠাই আছিল। সেই পাহাৰীয়া ঠাইখনত আকৌ মেগনেছাছ নামৰ এজন বৃদ্ধই কি কৰে, সদায় ভেড়া চৰাবলৈ যায়। ভেড়া চৰায় দেই। ভেড়া বুলি ক'লে জানানে, আমাৰ ছাগলীৰ এটা প্ৰজাতি ভেড়া চৰাইবলৈ যায়। তাৰপিছতে কি হয়, সেই বৃদ্ধজনৰ হাতত এডাল লাখুটি লৈ যায়। বৃদ্ধ মানুহে ক'ৰবাত পিছল চিছল নাখাবৰ কাৰণে হাতত লাখুটি লৈ ফুৰে। আৰু সেই লাখুটিডালৰ এটা আগত কি আছিলে, লোহাৰে আৱৰণ এটা কৰা আছে, যাতে পিছলি নাযায়। লোহাৰ আৱৰণ এটা আছিলে। যেতিয়া ভেড়াবোৰে কি কৰে, ইফালে সিফালে দিগদাৰী কৰে, বৃদ্ধজনক দিগদাৰী কৰে, ইফালে সিফালে দৌৰি ফুৰে, তেতিয়া কি কৰে, তেওঁ লোহাৰ আগটোৰে শিলবিলাকত খামুচি ধৰে, এনেকৈ হুমকি দিয়ে আৰু শিলবিলাকত টুকুৰিয়াই দিলে এনেকৈ শব্দ হয়। আৰু শব্দ হোৱাৰ লগে লগে ভেড়াবোৰ ওচৰ চাপি আহে। ভেড়াবোৰে ঘাঁহ খাই থাকে আৰু তেওঁ পাহাৰৰ জুৰিৰ জুৰিৰ পাৰত তেওঁ বহি থাকে আৰু শিলবিলাকত তেওঁ শব্দ কৰি চাই থাকে। কেতিয়াবা লোহাৰ আগটোৰে বৈ যোৱা পানীৰ তলত সিঁচৰিত শিলবিলাকো তেওঁ টুকুৰিয়াই চায়। শিলগুটিত লোহাৰ আগেৰে খুচৰোতে হোৱা শব্দটো তেওঁ শুনি ভাল পায়। কেতিয়াবা শব্দ হয়। লাখুটিৰে শিলগুটি খুচি থাকোঁতে এদিন এটা আচৰিত ঘটনা ঘটিল, বা তেওঁ এটা আচৰিত অনুভৱ কৰিলে। কি পালে যে লাখুটিডাল গধুৰ হ'বলৈ ধৰিলে। এই লাখুটিডালৰ লোহাৰে আবৃত অংশটোত কি হ'ল, এটা শিলে খামুচি ধৰিলে। মেগনেছাছে লাখুটিডাল ওপৰলৈ দাঙি আনি দেখিলে যে লাখুটিডালৰ সেই লোহাৰে আবৃত অংশটোত শিল এটুকুৰা লাগি আহিছে। আৰু যিমানে তেওঁ লাখুটিডাল জোকাৰি দিছে, কিন্তু শিলটুকুৰা এৰাই যোৱা নাই, বা বহুত দেৰি জোকাৰোঁতেহে শিলটুকুৰ এৰি গ'ল। মেগনেছে শিলটুকুৰা বুটলি ল'লে। শিলটুকুৰাৰ ৰংটো মুগা বৰণৰ। আকৌ তেওঁ লোহাৰে আবৃত লাখুটিডালৰ মূৰৰ ওচৰলৈ শিলটুকুৰা নিওঁতে শিলটুকুৰা আঠা লাগি ধৰিবলৈ ধৰিলে। তেওঁ লোৰ কাষলৈ নিলেই ই দেখোন টপককৈ চুমা এটা খায়। মাকে কেঁচুৱাক নিজৰ বুকুলৈ সাবট মাৰি টানি লোৱাৰ দৰে শিলটুকুৰায়ো কি কৰে, সেই বৃদ্ধজনৰ লাখুটিডালৰ লোহা টুকুৰাক সাবটি ধৰে। এতিয়া লোহাৰ নিকৃষ্টাব্দ, এই শব্দটো মনত ৰাখিবা, লোহাৰ নিকৃষ্টাব্দ গুণৰ বস্তুক আকৰ্ষণ কৰে বাবেই ইয়াৰ নাম পালে কি, লোড ষ্টোন। ষ্টোন মানে শিল, লোড ষ্টোন বুলি কোৱা হৈছে, মানে চুমা খোৱা শিল। এই লোড ষ্টোনেই প্ৰাকৃতিক চুম্বক। এই লোড ষ্টোনেই হৈছে কি বুলি কৈছে, প্ৰাকৃতিক চুম্বক। লোৰে তৈয়াৰী বস্তুৰ আকৰ্ষণ ই কৰে। লোৰে তৈয়াৰী বস্তুক ই আকৰ্ষণ কৰে। পৃথিৱীৰ বিভিন্ন ঠাইত ইয়াক প্ৰাকৃতিক চুম্বক বুলি কোৱা হয়। মেগনাছৰ নাম অনুসৰি ইয়াৰ নাম ৰখা হ'ল কি, মেগনেটাইট। মেগনাছ, এই ভেড়াৰখীয়াজনৰ নাম আছিল মেগনাছ। গতিকে মেগনাছৰ নাম অনুসৰিয়ে এই চুম্বক টুকুৰাৰ নাম ৰখা হ'ল কি, মেগনেটাইট। ই আছিল লোৰ আকৰৰ খনিজ। লোৰ আকৰ অৰ্থাৎ লোহাৰ খনিৰ এটা
প্ৰাকৃতিক সম্পদ। ইয়াক লো আৰু অক্সিজেনৰ যৌগ বুলি কোৱা হয়। এই চুম্বক তাৰমানে কিহেৰে তৈয়াৰী? লো আৰু অক্সিজেনেৰে তৈয়াৰী হৈছে। পাছলৈ চুম্বক অৰ্থাৎ ইংৰাজীত ইয়াক মেগনেট নামেৰে ই জনপ্ৰিয় হৈ উঠে। কথাখিনি তোমালোকে নিশ্চয় বুজি পালা। এই কথাখিনি জানি নিশ্চয় ভালো পাইছা, গতিকে মনত ৰাখিবা তোমালোকে। আৰু আমি অলপ ৰসাল কৰি পাঠটো লিখিছে কি বুলি? চুমা খোৱা শিল বুলি। ঠিক আছে।